ক্লাছে মেইন স্পেসিফিক এটা পাও পেকেজ লৈ আনিছে যেহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইনছ টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি পেকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট Very good morning to everyone. Good morning, ma'am. I hope I'm audible and visible to all of you. And আমি কালি যিখিনি কথা আলোচনা কৰি আছিলো about Indian economy, সেইখিনি আমি অব্যাহত ৰাখিম আৰু কিছুমান ইন্টাৰেষ্টিং কনসেপ্ট আজি আমি জানিম ঠিক আছে so my kind request is that please participate in this class আৰু মন দিব ভালকে বহুত বেসিক বস্তু হয় বুজিবলৈ একেবাৰে সহজ কিন্তু যদি আপোনালোকে মিস কৰে বা আপোনালোকৰ attention deficit হয় তেতিয়া আপোনালোকৰ problem হ'ব পাৰে so kindly put your 100% attention in this class and participate ঠিক আছে মোৰ স্ক্ৰিনখন সকলোৱে দেখি পাইছেনে Paisu. ma'am. Okay. কালি আমি ডিসকাস কৰিছিলো about GDP আৰু GNP. Basic difference to কি আছিলে GDP আৰু GNP কোনে ক'ব পাৰিব GDP দেশখনৰ ভিতৰত যিখিনি উৎপাদন হয় সেইটো আৰু GNP হৈছে দেশখনৰ নাগৰিকসকলে বিভিন্ন ঠাইত যিখিনি ইনকাম কৰে সেইটো Very good. Very good. আজি অন্য এটা আমি এই যে ইকোনমিক গ্ৰোথৰ কথা আজি আমি পাতি আছো যেটো তাতে অন্য এটা প্যাৰামিটাৰ আছে যেটোৰ সহায়ত আমি গ্ৰোথটো মেজার কৰিব পাৰো বা জুখিব পাৰো সেইটো হৈছে গ্ৰছ ভ্যালু এডেড ওকে GVA এটা এটা নতুন কনসেপ্ট হয় যেটোৱে নেকি আমাক এটা কিমান গ্ৰোথ প্ৰকৃতাৰ্থত হৈছে তাক ক্যালকুলেট কৰিবলৈ সহায় কৰে so gross value added is GDP minus indirect taxes. It indirect taxes ki hoy? Taxes simply kune loy government loy, right? Ar ei taxes or duta bhag ase. Direct or indirect. Direct mane ki? Direct mane ami manhu bilake আমি নাগৰিক সকলে citizens সকলে directly এই tax to কাক দিও government দিও আৰু যিখিনি taxes আমি নাগৰিক সকলে directly government নিদিও তেনেহলে কাক দিও আমি যাৰ পৰা বস্তুটো কিনিছো ঠিক আছে indirectly আমি merchants বিলাকৰ সহায়ত বা তেনেকুৱা ধৰণে indirectly a governmentor usorle tax to jay ami merchants ok diu merchants se ako government he tax return file korte diye so a tax bilak simply direct tax or indirect tax eta somo abhag lolu apnaloke mok kobo paribone indirect tax ki hoy bortoman samoy bharat borkhot apnaloke indirect tax di paise ne Ma'am, GST. Yes, GST. প্রত্যেকটো
বস্তু কিনুতে আমি চৰকাৰক কি দিব লাগে GST Goods and Services Tax এইটো আমি চৰকাৰক দি আছো নেকি আপুনি প্ৰত্যেকটো ফৰ এক্সাম্পল আমি আপুনি চাবোন এটকাৰ কিনিলে সো এই কিনাৰ লগে লগে আপুনি গভৰ্ণমেণ্টক গৈ পেলাই ল্যাপটপৰ পৰা ৰিটাৰ্ণ ফাইল কৰিছে নেকি নাই কৰা কি কৰিছে আপুনি আপুনি এই বস চাবোনটো কিনিছে কিন্তু ইয়াৰ ভিতৰতে যেটো কষ্ট আপুনি পইচাটো যেটো মাৰ্চেন্টক দিছে তাৰে ভিতৰতে ট্যাক্স এটা সোমাই থাকে যেটো মাৰ্চেন্ট জনে চৰকাৰক উভতাই দিব লাগিব ওকে সো জিএসটি হৈছে তেনেকুৱা এটা ট্যাক্স ইনডাইৰেক্ট ট্যাক্স ডাইৰেক্ট ট্যাক্সৰ এক্সাম্পল কিবা আছে নেকি ইনকাম টেক্স Yes, income tax. যদি আপোনালোকে earn কৰিছে তেনেহলে তাৰে একাংশ আপুনি গভৰ্ণমেণ্টক ফাইল নিজৰ ৰিটাৰ্ণ ফাইল কৰি পেলাই গভৰ্ণমেণ্টক দিব লাগিব ডাইৰেক্টলি যেহেতু আপুনি গভৰ্ণমেণ্টক সেই পইচাটো দিয়ে সেই ট্যাক্সটো দিয়ে সেইকাৰণে তাক কোৱা হয় ডাইৰেক্ট ট্যাক্স এটা গ্ৰছ ভ্যালু এডেড টু হৈছে জিডিপি মাইনাস ইনডাইৰেক্ট ট্যাক্সেস ঠিক আছে জিডিপি তো আমি ফাইনাল ভ্যালু অফ গুডস এন্ড সার্ভিসেস তো ক্যালকুলেট কৰোৱে কিন্তু তাৰে একাংশটো আমাৰ মাৰ্চেন্টস বিলাকে ইনডাইৰেক্ট ট্যাক্স হিচাপে গভৰ্ণমেণ্টক দিব লাগে ৰাইট সো জিডিপি টোৱে আসলতে প্ৰকৃতাৰ্থত এটা বস্তুত কিমান ভ্যালু এডিশন হৈছে সেই বস্তুটো উলিয়াই আনে ঠিক আছে এই ভ্যালু এডিশনটো গভৰ্ণমেণ্টক দিয়া এই যেটো অংশ এইটোত কিবা ভ্যালু এডিশন হৈছে জানো ফৰ এক্সাম্পল আমি ইয়াৰ আগৰ ক্লাছত এটা এক্সাম্পল লৈছিলো ঘেহু হুইটৰ পৰা আমি কি পাওঁ ফ্লাৰ ময়দা আটা আৰু এই আটা ময়দাৰ পৰা আমি ব্ৰেড বনাব পাৰো প্ৰত্যেকটো স্তৰতে আপুনি দেখিছেনে আমি হুইটটো কনভাৰ্ট কৰিছো তাক এটা ভ্যালু এডিশন কৰিছো হয়নে যাৰ ফলত এই ফ্লাৰটো পাইছো এই ভ্যালু এডিশন কৰিবৰ কাৰণে মানুহৰ স্কিলছ প্ৰয়োজন হৈছে নে মানুহৰ লেবাৰ প্ৰয়োজন হৈছে নে মানুহৰ এইটো কাম কৰিবৰ কাৰণে যিখিনি ফ্যাক্টৰ কষ্ট আছে ল্যান্ড লেবাৰ ক্যাপিটাল সকলোখিনি স্কিলছ সকলোখিনি ইউজ কৰি আমি এটা প্ৰডাক্টত ভ্যালু এডিশন কৰো ঠিক আছে কিন্তু এই যেটো ট্যাক্স আমাৰ মাৰ্চেন্টস বিলাকে দিয়ে ইনডাইৰেক্ট ট্যাক্স হিচাপে সেইখিনিটো কোনো ভ্যালু এডিশনৰ কথা নাহে তাত ৰাইট সো জিডিপি পৰা যদি আমি ইনডাইৰেক্ট ট্যাক্সটো মাইনাস কৰি দিও এটা বেছি ভাল এটা মোৰ ট্ৰুথফুল মেজার পাও আমি ইকোনমিক প্ৰডাক্টৰ এটা বেছি ভালকৈ আমি এটা তাৰ হিসাব পাও right and the rate of growth as indirect tax collected on a community is in no way a contribution to the growth of the economy so eta indirect tax যেটো আমি এটা commodity দিও হেতুৱে growth টোক নুবুজায় right হেতু আমাৰ এটা কৰ আমি আদায় আমি দিব লাগিয়া হয় for the benefit of the economy in a later stage কিন্তু হেতু সময়ত সেই পার্টিকুলার ট্যাক্সটোৱে কোনো ধৰণৰ ভ্যালু এডিশন সেই প্ৰডাক্টত কৰা নাই ফৰ এক্সাম্পল এই হুইটৰ এক্সাম্পলটো যে ললো হুইটৰ পৰা আমি ফ্লোৰ হল ফ্লোৰৰ পৰা আমাৰ ব্ৰেড হল আৰু ব্ৰেডটোৰ হুইটৰ দাম ফৰ এক্সাম্পল 10 টকা ফ্লাৰৰ দাম বা ময়দাৰ দাম 20 টকা ব্ৰেডটোৰ দাম 30 টকা ঠিক আছে এতিয়া এই যেতিয়া ভ্যালু এডিশন বিলাক হৈ আছে তাতে ব্ৰেডটোত ঠিক আছে ব্ৰেডটোত আমি জিএসটিও দিব লাগে হৈছে এই 30 টকা ব্ৰেডটোত আমাৰ জিএসটিও সোমাই আছে কিন্তু জিএসটি টু তাৰ কোনো ধৰণৰ ভ্যালু এডিশনত তাৰ কোনো ধৰণৰ অৰিহণা নাই ঠিক আছে সো এই জিএসটি টো আসলতে আমি কৰ্তন কৰিলেহে আমি আসল ভ্যালু এডিশন টো উলিয়াব পাৰো right so value addition to আপোনালোকে বুজি পাইছে নে gross value added to কি হৈছে gdp minus indirect taxes okay a commodity price is known as a basic price once its indirect taxes are deducted from its market price so is a mrp টোত কি সোমাই থাকে gst সোমাই থাকে right mrp টোক আমি কি বুলি ক'ব পাৰো commodity price বুলি ক'ব পাৰো এই পাৰ্টিকুলাৰ commodity টো ব্ৰেড এটা commodity হয় এটা সামগ্ৰী হয় হয়নে এই সামগ্ৰীৰ
পইচাটোত এই সামগ্ৰীত যিমান আমি ব্যয় কৰো এটা মানে কষ্ট থাকে তাৰ পৰা যদি আমি ইনডাইৰেক্ট টেক্সটো মাইনাস কৰি দিও তাক কি বুলি কোৱা হয় বেসিক প্ৰাইচ বুলি কোৱা হয় ঠিক আছে এই যিবিলাক টাৰ্মিনোলজিস আছে এই টাৰ্মিনোলজিস বিলাক আপোনালোকে ভালদৰে মনত ৰাখিব আৰু এক্সামিনেশনত আপোনালোকে এনসাৰ্স বিলাকত ব্যৱহাৰ কৰিব When the basic price of all goods and services are added up, it gives the gross value added. So, basic price মানে আমি কি বুজিলো প্ৰত্যেকটো সামগ্ৰীৰ যেটো দাম আছে সেই দামৰ পৰা আমি ইনডাইৰেক্ট ট্যাক্সেস বিলাক যদি কটন কৰো তেতিয়া আমি তাৰ বেসিক প্ৰাইসটো পাম সো জিভিএ ক্যালকুলেট কেনে ধৰণে হয় এই বেসিক প্ৰাইসটো আমি কমোডিটিজ বিলাকৰ এড যেতিয়া কৰো তেতিয়া গ্ৰস ভ্যালু এডেডৰ যেটো মানে ভ্যালু আছে বা যেটো amount আছে সেইটো আমি ডিটাৰমাইন কৰিব পাৰো So GVA helps us to determine GDP minus tax link. If GDP growth is not same as GVA, the discrepancy is caused by tax buoyancy. Etia GVA to jodi growth to proportional to GDP nohoy, tenhole ami ki bujibo paru je tax to aro jiman value addition to hoise etu proportional hobone নহব আমি যেটো ক ট্যাক্স টু জিডিপি রেশিও বা ট্যাক্স বিওয়েন্সি মানে এই লিংকটো এটা বহুত ইম্পর্টেন্ট লিংক যিবিলা মানে ডেভেলপ দেশ আছে সেই ডেভেলপ দেশ বিলাকে এটো এনশিওর কৰিব পাৰিছে যে তেখেতসকলৰ জিডিপি টু ট্যাক্স রেশিওটো বহুত ভাল হয় ঠিক আছে কিন্তু আমাৰ টু আ গ্ৰেট এক্সটেন্ট আমাৰ ভাল নাছিলে বাট আফটাৰ জিএসটি Etu to a great extent ami সংশোধন কৰিব পাৰিছো Can you tell me one big reason why GST has helped us in this tax buoyancy বা tax to GDP ratio কেনে ধৰণে হেল্প কৰিছে মেম এটো সিঙ্গল ট্যাক্স মানে ফর্ম হয় এটা বিগ ৰিজন হৈছে ডিজিটালাইজেশন হৈছে ঠিক আছে আৰু এটা ৰিজন হৈছে যে বহুত কিটা ট্যাক্স ইয়াতে হাঙুৰ খাই আছে ৰাইট আৰু ইয়াৰ কাৰণে মাল্টিপ্লিকেশন ট্যাক্স আগতে কি আছিল বহুত কিটা ট্যাক্সেস ফাইল কৰিব লগিয়া হৈছিল কিন্তু জিএসটি আহাৰ পৰা এই মাল্টিপ্লিসিটি টু কমি গৈছে ৰাইট আৰু মানুহৰো সুবিধা হৈছে তেওঁলোকে ইনপুট ক্ৰেডিট পোৱা হৈছে যিবিলাক মাৰ্চেন্টস বিলাকে আমি জিএসটি পঢ়িলে এটো বহুত ভালকৈ ডিটাৰমাইন কৰো কিন্তু তেওঁলোকে সিম্পলি আমি যদি বুজি পাও তেওঁলোকে যদি ভালদৰে জিডিপি জিএসটি যদি ফাইল কৰে সময় সময়ে তেওঁলোকে ৰিটাৰ্নত যদি তাৰ ইউটিলিটি টু দেখাব পাৰে তেওঁলোকে গভৰ্ণমেন্টৰ পৰা আকৌ ৰিটাৰ্ন পায় উভতাই পইচা পায় সো এইবিলাক ইনসেন্টিভাইজড এনেকুৱা ধৰণৰ কিছুমান বিশেষ সুবিধাৰ কাৰণে মাৰ্চেন্টস বিলাকো ইনসেন্টিভাইজ হৈছে জিএসটি ফাইল কৰাৰ কাৰণে ৰাইট আৰু আমাৰ আগতে যেনেকুৱা ধৰণৰ জিডিপি টু ট্যাক্স টু জিডিপি ৰেশিও আছিল তাত কিছুমান ডিসক্ৰিপেন্সিজ আমি দেখিবলৈ পাইছিলো কিছুমান হেতু প্ৰপোৰ্শনাল নাছিল কিন্তু জিএসটি আহাৰ পিছত হিনি যথেষ্টখিনি ভাল হৈছে if the output grows and the tax buoyancy is not commensurate it may mean one of the following or both the non-tax part of the GDP is growing ঠিক আছে so or there is tax evasion যদি এই discrepancies to আমি দেখিবলৈ পাও তাৰ মানে GVA to basically growth হৈছে than GDP তেনেহলে ইয়াৰ অৰ্থটো আমি কি বুজিব পাৰো যে ইয়াতে যেটো নন ট্যাক্সেবল পাৰ্ট হয় ইদাৰ হেতু ইনক্ৰিজ হৈছে নহয় মাৰ্চেন্টস বিলাকে ট্যাক্স ইভেড কৰিছে ট্যাক্স ফাকি দিছে ঠিক আছে এই দুটা কাৰণ হ'ব পাৰে বহুতে কয় যে জিভিএ টো আসলতে প্ৰকৃতাৰ্থত বেটাৰ ৰিপ্ৰেজেন্টেশন হয় জিডিপি যেহেতু ই আমাক হসা অৰ্থত এটো দেখুৱাই দিব পাৰে যে আসলতে কিমান ভ্যালু এডিশন হৈছে আৰু আমাৰ কিমান জিডিপি
জিডিপিৰ ক্যালকুলেশনত আমি ট্যাক্সেস যেহেতু ক্যালকুলেট কৰো আৰু বহু সময়ত ভ্যালু এডিশনটোত আমাৰ ট্যাক্সটো এড হৈ যায় সি সঁচা অৰ্থত আমাক এটা ভ্যালু কিমান এড হৈছে আমাৰ মানে গোটেই প্ৰডাক্টস আৰু সাৰ্ভিসেছত তাৰ এস্টিমেটটো আমি ভালদৰে ওলাব পাৰো ঠিক আছে এতিয়া ইয়াৰে ভিতৰত এতিয়া যেহেতু জিডিপিটো most prevalent terminologies হয় আমি জিবিএ পালো জিএনপি পালো আৰু জিডিপি পালো এটা জিডিপি ক্যালকুলেট কৰাৰ তিনটা ডিফারেন্ট টাইপ আছে তিনটা মেথডস আছে যাৰ দ্বাৰা আপুনি জিডিপিটো ক্যালকুলেট কৰিব পাৰে এটা হৈছে আউটপুট এপ্ৰোচ adds the market value of final goods and services output approach to কি হয় য'ত আমি ইন্টারেস্টেড হয় কিমান আউটপুট আমি প্রডিউস কৰিছো আউটপুট মানে ফাইনাল গুডস এন্ড সার্ভিসেস যেটো আমি ইমান দেৰি কথা পাতি আহিছো সিম্পল উইথ ওকে নেক্সট হৈছে এক্সপেন্ডিচাৰ মেথড এক্সপেন্ডিচাৰ এপ্ৰোচটো কি কৰে এটা particular commodity produce কৰিবৰ কাৰণে for example আমি ব্ৰেডৰ এক্সাম্পলটো লৈ আছিলো হয়নে হুইটৰ পৰা ফ্লাৰ হল ফ্লাৰৰ পৰা ব্ৰেড হল হয়নে এই যে ভ্যালু এডিশন বিলাক হৈ আছে প্ৰত্যেকটো ষ্টৰত তাতে এজন এন্টাৰপ্ৰেনাৰৰ এক্সপেন্সেস হৈছে নে খৰচ হয় নে খৰচ নকৰাকে এটা প্ৰডাক্ট প্ৰডিউস কৰিব পাৰে জানো নোৱাৰে সো এই এক্সপেন্সেস বিলাক কেনেকুৱা ধৰণৰ হয় মেবি এই হুইটটো য'ত প্ৰডিউস কৰিছে তাৰ হে ল্যান্ডটোৰ এটা ৰেন্ট আছে মানে ল্যান্ডত খৰচ কৰিছে ফ্লাৰটো যোনটো ফ্যাক্টৰীত বনাইছে বা মিলটোত বনাইছে তাৰো এটা ল্যান্ডৰ কষ্ট থাকিব পাৰে বা ব্ৰেডটোৰ যিটো ফ্যাক্টৰীত বনাইছে তাৰো এটা ল্যান্ডৰ ৰেন্ট থাকিব পাৰে নেক্সট এই প্ৰত্যেকটো ষ্টৰত লেবাৰস ইনক্লুড হয়নে মানুহৰ কাম আছে নে ইয়াত এই প্ৰডাকশনটোত এই ভ্যালু এডিশনটোত ডেফিনেটলি আছে মানুহ নহলে এই পাৰ্টিকুলাৰ প্ৰসেসেস বিলাক সম্ভৱ হ'ব জানো নহয় ল্যান্ড আছে লেবাৰ আছে ক্যাপিটাল এই যে ব্ৰেড বনোৱা ডাঙৰ ওভেন বিলাক আছে তাৰ কাৰণে পইচা লৈ পেলাই এনেকুৱা ডাঙৰ মানে টেকনলজি তেওঁলোকে ইউজ কৰিছে ৰাইট ল্যান্ড লেবাৰ ক্যাপিটাল এনেকুৱা ধৰণৰ বিভিন্ন ইন্টাৰেষ্ট পেমেন্টটো থাকিব পাৰে ঠিক আছে বিভিন্ন ধৰণৰ এক্সপেন্সেস এজন এন্টাৰপ্ৰেনাৰে বা এজন বিজনেসম্যানে বা এই প্ৰসেসটোত বিভিন্ন ধৰণৰ ফ্যাক্টৰস আছে যিখিনি ওপৰত এক্সপেন্সেস কৰিবলগীয়া হয় এতিয়া জিডিপিটো সেই এক্সপেন্সেসৰ দ্বাৰাও ক্যালকুলেট কৰিব পৰা যায় so this approach adds consumption investment governmentor ওপৰতো যে এক্সপেন্ডিচাৰ হৈছে net exports কিমান আমি এক্সপোর্ট কৰিছো আৰু মাইনাস দ্য ইম্পোর্টস ঠিক আছে এক্সপেন্ডিচাৰ মেথডটো এই গোটেইখিনি ফ্যাক্টৰস আহি পৰে ঠিক আছে নেক্সট হৈছে ইনকাম এপ্ৰোচ এতিয়া ইনকাম এপ্ৰোচটো কি হয় ইনকাম এপ্ৰোচৰ দ্বাৰাও আমি জিডিপিটো ক্যালকুলেট কৰিব পাৰো ইনকামটো কি হয় এই যিমান বিলাক ফ্যাক্টৰস আছে ফ্যাক্টৰস বিলাক কি হয় ফ্যাক্টৰস বিলাক আমি চাই লওঁ factors of production যিকোনো এটা বস্তু প্ৰডিউস কৰিবৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ ফ্যাক্টৰস লাগে যিটোৱে কি হয় যিখিনি কি হয় আসলে কোনবিলাক ফ্যাক্টৰস হয় এইবিলাক হৈছে ইনপুটস that are added to add value to the produced goods and services যে এই ইনপুট খিনি লাগিব তাৰ দ্বাৰা হে আমি যিকোনো এটা কমোডিটি প্ৰডিউস কৰিব পাৰো যিকোনো এটা সামগ্ৰী আমি যিকোনো এটা সাৰ্ভিস প্ৰডিউস কৰিব পাৰো অকমান আগতে যিকিটা কথা কলো আমি land labor capital enterprise এতিয়া এটা পাৰ্টিকুলাৰ আমি প্ৰডাকশনৰ ক্ষেত্ৰত কিমান এক্সপেন্সেস হৈছে এইকিটা বস্তুৰ ওপৰত সেইখিনি কথা আমি কিহৰ কোনটো পাৰ্টিকুলাৰ মেথডত ডিসকাস কৰিছিলো এক্সপেন্ডিচাৰ মেথডত আকৌ এইকিটা পাৰ্টিকুলাৰ ফ্যাক্টৰে কিমান আৰ্ন কৰিছে ল্যান্ডে কি আৰ্ন কৰে Rent, yes লেবাৰে কি আৰ্ন কৰে salary, yes salary earn কৰে wages হাজিৰা মানে তাৰ পিছত capital কি earn কৰে capital মানে হৈছে ডাঙৰ সংখ্যা yes ডাঙৰ এটা মানে
এমাউন্টৰ লোন ললে সেই লোনটোৰ বাবদ বেংকে কি আৰ্ণ কৰে ইণ্টাৰেষ্ট ইন্টাৰেষ্ট আৰু এন্টাৰপ্ৰেনাৰ এজনে কি আৰ্ণ কৰিব পাৰে প্ৰফিট yes profit আৰ্ণ কৰিব পাৰে এইখিনি কি হয় মানুহৰ I mean factors বিলাকৰ factors of production of income yes income এতিয়া যদি আমি এই ইনকাম খিনি এড কৰো তেতিয়াও আমি জিডিপি ক্যালকুলেট কৰিব পাৰো সো আমি জিডিপি ক্যালকুলেট কৰিব পৰা তিনটা মেথডস পঢ়িলো ৰাইট কি হয় হেতু আউটপুট এপ্ৰোচ जो total goods and services MRP এর পৰা আমি করব পাৰো expenditure method যেটো কিমান expenses হৈছে right গভর্নমেন্টকো আমি লাইসেন্স ফিজ এটসেট্রা বহুত দিবলগিয়া হয় right so যিমান expenses আমি কৰো তাৰ পৰা আমি expenditure methodৰ সহায়ত আমি জিডিপি ক্যালকুলেট কৰিব পাৰো লগতে আমি ইনকাম মেথডৰ সহায়তো জিডিপি ক্যালকুলেট কৰিব পাৰো ঠিক আছে বুজি পাইছা সকলোৱে এটো এতিয়া three methods must yield the same results because total expenditures on goods and services must by definition be equal to the value of goods and services produced, which must be equal to the total income paid to the factors that produce these goods and services. For example, simply, আমি যদি expenditure আৰু income method তো আপোনালোকে চাও আমি প্ৰত্যেক এজন entrepreneur এই production to কৰোতে যিমান expenses কৰিবলগিয়া হয় for example landত যিমান expense কৰিবলগিয়া হয় আৰু income methodত যদি আমি চাও landে কিমান earn কৰিছে এটা equal হ'ব লাগিব নে equal হ'ব লাগিব নাই লাগিব definitely লাগিব মই landটোৰ কাৰণে কিমান খৰচ কৰিছো যদি মই এটা এন্টাৰপ্ৰাইজ মই এটা ব্ৰেড ফ্যাক্টৰি চলাই আছো মই এটা জেগা ব্ৰেড ফ্যাক্টৰিটো যত স্থাপন কৰিছো তাৰ কাৰণে এটা ল্যান্ড ভাড়াত লৈছো এটা জেগা ভাড়াত লৈছো সেই ভাড়াটো মই ভাড়াৰ যিজন মালিক হয় তেখেতক দিছো তেখেতে সেই এমাউন্টটো ৰিসিভ কৰাৰ তেখেতৰ যেটো ইনকাম হেতু একেই হ'ব লাগিব হয়নে ডেফিনেটলি একেই হ'ব লাগিব সো আমি কি কব পাৰো এই তিনটা মেথডৰ পৰাই যিখিনি আমি ভ্যালু ক্যালকুলেট কৰো জিডিপি যদি ক্যালকুলেট কৰো তেনহলে তিনটাৰ পৰাই আমি একেই ভ্যালু পাব লাগিব in reality আসলতে কি হয় there will be minor differences in the results obtained from the various methods this is because some goods in the inventory have been produced and therefore not included in GDP but not yet sold. For example, bread or example to আমি লৈ আছো এটা কেতিয়াবা এই যেটো ইনকাম যিবিলাক মানে আমাৰ মেথডস হয় তিনটা মেথডস ইন ৰিয়ালিটি আমাৰ কেতিয়াবা সৰু খুৰা অলপ ডিফাৰেন্সেস আমি দেখিবলৈ পাব পাৰো কিয় কেতিয়াবা এনেকুৱা হ'ব পাৰে নে যে এই ব্ৰেডটো আমি প্ৰডিউস কৰিলো ঠিক আছে কিন্তু ব্ৰেডটো আমাৰ কোত আছে ফ্যাক্টরিতে ৰৈ গৈছে আমি বিক্ৰী কৰা নাই এতিয়ালৈকে ঠিক আছে কাইলৈ বিক্ৰী কৰিম যদি ধৰি লওক এনেকুৱা ব্ৰেডটো বাৰু আমাৰ কি হয় পেৰিশেবল কমোডিটি বেয়া হৈ যোৱা এটা কমোডিটি ধৰি লওক ক্লোথস ব্ৰেডটো আমি উঠাই আমি ক্লোথস থলো ঠিক আছে ইট ইজ নট আ পেৰিশেবল কমোডিটি ইট ইজ মোৰ ডিউৰেবল ৰাইট এতিয়া ইয়াক ষ্ট'ৰ কৰি ৰাখিব পাৰি সো কেতিয়াবা এই stored values বিলাক stored products বহুত থাকে যেটোৱে নেকি আমাৰ জিডিপি ক্যালকুলেট যদি আমি কিহত কৰো টোটাল আমাৰ গ্ৰস ভ্যালু টোটাল নাম্বার অফ গুডস এন্ড সার্ভিসেস প্রডিউসড যেটো হয় প্রথম যেটো আমাৰ মেথড হয় আউটপুট এপ্ৰোচ আউটপুটত কি হয় এমআরপি ত আমি চাও মানে এমআরপি আমাৰ কিমান আমি এতিয়ালৈকে কালেক্ট কৰিলো ৰাইট তাতে যিখিনি ষ্টৰত আছে তাকটো আমি বিক্ৰী কৰা নাই সো হেতু হে তাতে এড হৈ নাযায় তেনেকুৱা বহুত বস্তু থাকিব পাৰে যেটোৱে নেকি আমাৰ এই যেটো ক্যালকুলেশনস আছে জিডিপি এক্সপেন্ডিচাৰ ইনপুট মানে এক্সপেন্ডিচাৰ আউটপুট আৰু ইনকাম এপ্ৰোচৰ এই তিনটাৰ মাজত কেতিয়াবা ডিসক্ৰিপেন্সিস সৰু খুৰা দেখিবলৈ পোৱা যায় ঠিক আছে Also, payments may not have been made, that is, interest on loans, salaries or rents have not been paid. সকলো সময়তে একেটা আমি ৰিজাল্ট আমি একেটা সময়তে
নেদেখিবও পাৰো ৰেন্ট পিছত দিব পৰা হয় salaries অলপ দেৰি পিছত কেতিয়াবা দিয়ে ক্লিয়াৰ কৰে right so the value of goods and services produced is arrived at but it does not match the income or expenditure as the case may be inventory is a detailed list of the items in stock inventory শব্দটো হৈছে যেতিয়া যিকোনো প্ৰডাক্ট আপোনাৰ ষ্টৰত আছে তাক ইনভেন্টৰী বুলি কোৱা হয় গোডাউনত থকা অৱস্থাত তাক ইনভেন্টৰী বুলি কোৱা হয় ঠিক আছে কিমান বস্তু ষ্টকত আছে ওকে সো এই ষ্টকত থোৱা বস্তুখিনিৰ কাৰণে কেতিয়াবা আমাৰ এই ডিসক্ৰিপেন্সিজ থাকিব পাৰে salaries সময়মতে নিদিয়াৰ কাৰণে ডিসক্ৰিপেন্সিজ থাকিব পাৰে সো অল দোজ থিংস ক্যান বি কনসিডাৰ্ড ওকে বস্তুটো বিক্ৰী কৰি দিয়া হৈছে কিন্তু স্যালাৰি এতিয়ালৈকে পেমেন্ট হোৱা নাই তেনেকুৱা হ'ব পাৰে সো এই সৰু সৰু ডিসক্ৰিপেন্সিজ এই তিনিটা মেথডত ক্যালকুলেট কৰোতে আমি দেখিবলৈ পাওঁ GDP considers only marketed goods. GDP কি calculate কৰো আমি যেখিনি মার্কেটত আমি বস্তু produce কৰি এৰি দিছো okay if a cleaner is hired his pay is included in the GDP যদি আপুনি এজন সফাই কৰ্মচাৰী আপুনি হায়াৰ কৰিছে তেনেহলে তেওঁৰ পেমেন্টটো ইনক্লুড কৰা হয় GDP if one does the work himself it does not add to the GDP যদি এজন মানুহে তেওঁ কোনো অনুষ্ঠানত গৈ পেলাই কাম কৰা নাই নিজৰ কাৰণে কাম কৰিছে ফৰ এক্সাম্পল আপুনি নিজৰ কাৰণেও সফাই কৰে নে ঘৰত ডেফিনেটলি আমি ৰুম সুম বিলাক সফা কৰো নিজৰ কাৰণে ৰাইট এটা এটো জিডিপিত পৰিব নে নপৰিব জিডিপি ক্যালকুলেশনত পৰিব নে নপৰিব ৰাইট সেই কাৰণে আমি আগতে ডিসকাস কৰিছো যে much of the work done by women at home such as taking care of the children aged daily chores and so on is called care economy is outside the GDP কাম কৰি আছে কিন্তু তেওঁলোকৰ যেটো অৰিহনা তেওঁলোকৰ কামটো আমি জিডিপি ক্যালকুলেশনত ক্যালকুলেট নকৰো ওকে only final goods and services যিখিনি মার্কেটেড হয় যার বেপার করা হয় তার যার বিনিময় করা হয় তাকে আমি জিডিপি ক্যালকুলেশনত আমি ধৰো inputs and intermediates are not counted for example আমি wheator পৰা flour বনালো মানে আমি ময়দা বনালো ময়দাৰ পৰা আমি ব্ৰেড বনালো এই ময়দাটো কি হয় ময়দাটো হয় ইন্টারমিডিয়েট ঠিক আছে বা ইনপুট বুলিও আমি কব পাৰো এইখিনি ক্যালকুলেট কৰা নহয় তাৰ মানে জিডিপি ক্যালকুলেট কৰোতে আমি হুইটৰ ক্যালকুলেশনটো কৰিম নেকি বা আমি ফ্লোৰৰ ক্যালকুলেশনটো কৰিম নেকি নকৰো এনেকে হলে কি হ'ব আমি বহুত ইনফ্লেটেড বহুত ডাঙৰ এটা এমাউন্ট পাই যাম যেটো আসলতে প্ৰকৃতাৰ্থত যেটো ৰিয়েলিটি হয় সেইটো আমাৰ পিকচাৰটো দাঙি নধৰিব বুজি পাইছেনে এটো স্মল এটা কনসেপ্ট যে যিখিনি ইনপুট থাকিব সেইখিনি জিডিপিত বা ইন্টারমিডিয়েট থাকিব সেইখিনি ক্যালকুলেট কৰা নহয় কিয় ক্যালকুলেট কৰা নহয় কাৰণ কি এটো ডাবল তাক ক্যালকুলেট কৰা হ'ব নহলে ৰাইট আকৌ যদি আমি লাষ্টত যেটো প্ৰডাক্ট কিমান বাৰ আমি ক্যালকুলেট কৰিম ৰাইট সো ইনপুটস আৰু ইন্টারমিডিয়েটস বিলাক ইয়াতে ক্যালকুলেট কৰা নহয় যাতে এটো ডাবল কাউন্টিং to আমি avoid কৰিব পাৰো prices of intermediate goods included in the calculation would lead to double counting for example value of tires would be counted once when they are sold এটো sold sell কৰিব লাগিব মার্কেটত তেতিয়াহে আপুনি জিডিপি যেটো প্ৰথম আমি কনসিডার কৰিছিলো প্ৰথম মেথড যেটো হৈছে আউটপুট এপ্ৰোচ that আমি selling to consider কৰো okay to the car manufacturer and again when the car is sold to the consumer value of tires would be counted once when they are sold to the car manufacturer and again when the car is sold to the consumer যদি এনেকুৱা ধৰণে আমি ক্যালকুলেট কৰো যে টায়াৰটো প্ৰথমতে আমি কাৰ ম্যানুফ্যাকচাৰ কোনে টায়াৰ কিনিলে টায়াৰ বনোৱা কোম্পানীটো এটা বেলেগ কোম্পানী হয় ঠিক আছে আৰু কাৰ বনোৱা কোম্পানীটো এটা বেলেগ কোম্পানী হয় ঠিক আছে এই কাৰ কোম্পানীটোৱে টায়াৰটো কিনিলে আৰু টায়াৰটো ক'ত লগালে গাড়ীত লগালে মানে
গাড়ীখনত লগালে আৰু গাড়ীখন যেতিয়া আকৌ বিক্ৰী কৰা হয় তাৰ আউটপুট যেটো এক্সপেন্ডিচাৰ হয় ফাইনাল আউটপুটটো কি হয় ইয়াৰ গাড়ীখন হয় ফাইনাল আউটপুটটো টায়াৰটো নহয় ৰাইট ফাইনাল আউটপুটটো এটো কাৰণে টায়াৰটো নহয় কাৰণ কি ইয়াৰ পিছতো টায়াৰটোৰ ইউজ হৈছে বেলেগ এটা কমোডিটি বুজি পাইছেনে সো আমি সেই মাজত ইউজ কৰা বস্তুবিলাক ইন্টাৰমিডিয়েট গুডছ বিলাক আমি জিডিপি ক্যালকুলেশনত নকৰো কিয় নকৰো To avoid double counting. Yes, যাতে আমি double counting to avoid কৰিব পাৰো okay some goods are used both as inputs and also final goods car tires sold to car manufacturer are intermediate goods the same tires কেতিয়াবা আপুনি যদি টায়াৰ টো আপোনাৰ গাড়ীখনৰ চকা বেয়া হ'ল আপুনি এটো টায়াৰ হিচাপে কিনেনে গোটে গাড়ীখন কিনে নেকি নিকিনো হয়নে কেতিয়াবা এই ইন্টাৰমিডিয়েট গুডটো আমি ফাইনাল কনজাম্পশনতো কৰিব পাৰো কিন্তু তেতিয়া সেই টায়াৰটো ইন্টাৰমিডিয়েট গুড নহয় সেই টায়াৰটো কি হ'ব এটা ফাইনাল গুড হ'ব ঠিক আছে এন্ড কনজিউমাৰটোৰ লকে আমি মানে কথা পাতি আছো এতিয়া যিবিলাক জিএসটি টো আপোনালোকে পঢ়িলে ইন্টাৰেষ্টিং পাব তাতে এই যে ইন্টাৰমিডিয়েট গুডছ বিলাক থাকে যেনেকে এটা কাৰ ম্যানুফ্যাকচাৰিং কোম্পানীয়ে টায়াৰ কিনিলে হয়নে এই টায়াৰটো তেওঁ যেটা কিনিছে তেওঁ জিএসটি দিবলগীয়া হৈছে নে বাট জিএসটি তেওঁ দিবলগীয়া হয় হয়নে এই মানুহজনক জিএসটি টো পে কৰিছে এতিয়া এইটো তেওঁ যেতিয়া টায়াৰ গোটে কাৰখন ম্যানুফ্যাকচাৰ কৰে যেতিয়া এটো সেল কৰে তেতিয়া তেওঁ যেতিয়া জিএসটি দিব তেওঁ ৰিটাৰ্ণও ফাইল কৰিব পাৰে যে মই যে এই ইনপুটটো দিলো জিএসটি টো এটো মোক ঘূৰাই দিয়া ঠিক আছে বুজি পাইছে সো তেনেকুৱা ধৰণৰ হয় সেই কাৰণে জিএসটি টো ভাল হৈছে এতিয়া মানে আমাৰ ম্যানুফ্যাকচাৰাৰ্স বিলাকৰ কাৰণে এতিয়া এই বস্তুটো আমি দেখিলো যেটো আমি কোনোবা এটা এনেকুৱা এটা প্ৰডাক্ট কোনোবা এটা পাৰ্টিকুলাৰ সিনাৰিওত ই ফাইনাল গুড হ'ব পাৰে কোনোবা এটা সিনাৰিওত ই ইন্টাৰমিডিয়েট গুডো হ'ব পাৰে ইন ক্যালকুলেটিং জিডিপি অন্য এটা কথা আমি মন কৰিব লাগিব only newly produced goods are counted transactions in existing goods such as second hand cars আমি OLX ত not only second hand cars but also many other goods আমি transact কৰিব পাৰো আমি ট্ৰেড কৰিব পাৰো আমাৰ ফ্ৰিজ আছে আমাৰ আলমিৰা আছে বেলেগ বস্তু যিখিনি আমাক এতিয়া প্ৰয়োজন নহয় আমি বেছি দিব পাৰো এটা জিডিপি ক্যালকুলেশনত কিন্তু এইখিনি বস্তু যিখিনি অলৰেডি কাৰণ কি সেইখিনি এটা সময়ত কনজাম্পশন হৈছে বুলি আমি অলৰেডি কনসিডাৰ কৰি ললো ৰাইট আকৌ ইয়াক বেছিলে আমি যদি আকৌ তাক ক্যালকুলেট কৰো সেম বস্তু হবনে ডাবল কাউন্টিং হবনে এটাই বস্তু right so এই যেবিলাক পুৰণা বস্তু ট্ৰানজাকশনস হয় সেইখিনি আমি ক্যালকুলেট নকৰো okay however services provided by agents are counted ঠিক আছে এতিয়া for example OLX কি দি আছে আমাক এটা সার্ভিস দি আছে right বা এজন ব্ৰোকাৰ বা এজন ডিলাৰ সেকেন্ড হ্যান্ড কাৰ ডিলাৰ্স বহুত আছে নহয় right তেওঁলোকে আমাক এটা সহায় কৰিছে আমাক এটা কি দিছে সেৱা আগবঢ়াইছে সেই সেৱাৰ কাৰণে সেই সেৱাটো কিন্তু ক্যালকুলেট কৰা হয় ঠিক আছে that is commission that the auto or real estate agent charges and the indirect taxes on it are added to the GDP so তেওঁলোকে যেটো সার্ভিস দিছে আৰু তেওঁলোকে সার্ভিসটো প্ৰত্যেকটো সার্ভিস আৰু গুডছৰ সেল হলে আমি কি কওঁ কি দিও তাৰ বাবদ GST দিও হয়নে ইনডাইৰেক্ট ট্যাক্সেস কিছুমান দিও সো সেইখিনি আকৌ কি কৰা হয় জিডিপি ক্যালকুলেট সেইখিনি কৰা হয় right there are imputed values of GDP all houses are assumed to be rented as it is not possible for the government to check which is owner occupied and which is not thus rental value of all houses is part of GDP it is called imputation imputation to এটা term হয় যেটো নেকি আমাৰ কি কৰা হয় যে কিছুমান imputed values আছে যেনেকে rent
ৰেন্ট এতিয়া ইম্পিউটেড ভ্যালুজ মানে কিছুমান ঘৰ কিছুমান এনেকুৱা জেগা বহুত বিজনেसेস নিজৰ ঘৰৰ পৰাই কৰে কিন্তু গভৰ্ণমেণ্টে সদায় সেইটো ক্যালকুলেট কৰিব যে এটা ৰেন্টেল এমাউন্ট যদিও নেকি তেওঁ ফিজিক্যালি দিয়া নাই তথাপি এটা ৰেন্টেড এমাউন্ট তেওঁ ক্যালকুলেট কৰিব লগা হৈছে ঠিক আছে so final goods are goods that are either consumed or used in the production of another goods or services so final goods বিলাক কোনবিলাক goods হয় যিখিনি আমি কনজিউমাৰক সেল কৰো ঠিক আছে and so is a car that is used as a car এটা car এটা similar product এটা similar commodity আমি কি কৰিব পাৰো কনজাম্পশনও কৰিব পাৰো কিন্তু এটো আকৌ লেটাৰ ইনভেষ্টমেন্টও কৰিব পাৰো ঠিক আছে কেনেকে যদি আমি এই কাৰখন এজ এ ক্যাব সার্ভিস আমি কোনোবা এটা এজেন্সিক দিছো ঠিক আছে বা আমি নিজে চলাইছো দেন এটো আমাৰ কাৰণে কি হৈ পৰে আমাৰ কাৰণে ইনভেষ্টমেন্টও হৈ পৰে যদি ইয়াক আমি কিহৰ কাৰণে ইউজ কৰিছো নিজৰ ডে টু ডে আমাৰ বিভিন্ন জায়গাত যাবৰ কাৰণে আমাৰ সুবিধাৰ কাৰণে আমি নিজৰ কনজাম্পশনৰ কাৰণে ইউজ কৰিছো দেন ইট ইজ আ কনজাম্পশন ঠিক আছে সো ফাইনাল গুডস আমাৰ যেটো আউটপুট মেথড অফ জিডিপি ক্যালকুলেশন কৰা হয় তাত ফাইনাল আউটপুটটো আমি কনসিডার কৰো ইয়াত কোনকিটা বস্তু নাহে কোনকিটা বস্তু আমি ক্যালকুলেট নকৰো Intermediate goods are second-hand goods. Yes, intermediate goods বিলাক আমি calculate নকৰো আৰু inputs বিলাক যিবিলাক আহে সেইবিলাক আমি calculate নকৰো right transfer payments এটা অন্য এটা concept transfer payment বোৰ কি হয় transfer payments নামটো মনত ৰাখিব ঠিক আছে শব্দকিটা মনত ৰাখিব transfer payments হৈছে these are one way payment of money for which no goods or service is received in exchange এতিয়া ফর এক্সাম্পল গভর্নমেন্টে আমাক যদি ফ্রি কি দিয়েছে ইলেকট্রিসিটি দিয়েছে বা ফ্রি স্বাস্থ্য সেৱা দিয়েছে ঠিক আছে সো ইয়াৰ বাবদ গভর্নমেন্টক এটো ফ্রি হয় আমি গভর্নমেন্টক কিবা পেমেন্ট কৰিছো জানো electricity is not an example for Assam but health can be considered to some extent ঠিক আছে বা education ঠিক আছে ইয়াৰ বাবদ আমি কিবা দিছো জানো নাই দিয়া ওকে আৰু কেতিয়াবা কি হয় গভর্নমেন্টে অৰুণোদয় আঁচনি দিছে ঠিক আছে এটো এটা মোৰ বেটাৰ এক্সাম্পল হ'ব বিকজ ট্ৰান্সফাৰ পেমেন্ট আমি গভর্নমেন্টক নিদিও আমি মানে গভর্নমেন্টে আমাক দিয়ে এজ পেমেন্ট ঠিক আছে পেমেন্ট কৰে গভর্নমেন্টে আমাক পেমেন্ট কৰে 1200 টকা দিছে কিন্তু ইয়াৰ বাবদ গভর্নমেন্টক আমি কিবা সার্ভিস দিছো নেকি নাই দিয়া মেম বা আমি কিবা গুডস ট্ৰেড কৰিছো নেকি যে গভর্নমেন্ট আপুনি আমাৰ মোৰ ৰাইসটো লওক আৰু ইয়াৰ হলনি মোক 1200 টকা দিয়ক আমিতো এনেকৈ কোনো ধৰণৰ ট্ৰেড কৰা নাই সিম্পলি গভর্নমেন্টে আমাক এই পইচাটো দিছে ওকে কিহৰ কাৰণে সাহায্যৰ কাৰণে দিছে আমাৰ যিসকল দুখীয়া শ্ৰেণীৰ যিসকল লোক আছে right mohila ase so transfer payments are one way payment of money for which no good or services is received in exchange governments use such payments as means of income redistribution eta dukhiya shrenir lokok dise hoine soboke dia nai eta kar sahayot dise ei payment to government e kenekoi dibole hokyom hoise government e মেম স্কিমৰ জৰিয়তে দিছে স্কিমৰ জৰিয়তে দিছে কিন্তু ইয়াৰ ফান্ডটো ক'ৰ পৰা আহিছে এইটো এটা মেইন বস্তু Taxৰ পৰা yes এটোৰ সহায়তেটো দিছে ট্যাক্স এটা ট্যাক্স বিলাক কোনে দিছে আমি দিছো যি সক্ষম হয় যি আৰ্ন কৰিছো as salary or as profit হয়নে এটা বহুত এনেকুৱা ধৰণৰ লোক আছে যি এই স্যালাৰি আৰ্ন কৰিব পৰা ক্ষমতাটো তেওঁলোকে লাভ কৰিব পৰা নাই প্ৰফিট আৰ্ন কৰিব পৰা নাই সো তেওঁলোকক এই সাহায্যটো গভৰ্নমেন্টে এজ ট্ৰান্সফাৰ পেমেন্ট দিয়ে ট্ৰান্সফাৰ পেমেন্টৰ বাবদ গভৰ্নমেন্টে একো এক্সচেঞ্জত নলয় বা কোনো ধৰণৰ ট্ৰেড নহয় হেতু কাৰণে ঠিক আছে গভৰ্নমেন্ট আৰু ইয়াৰ দ্বাৰা আমি
কি কৰিলো যি বেছি ইনকাম কৰিছে ৰাইট এজ প্ৰফিট অৰ এজ চেলাৰী তেওঁৰ পৰা লৈ পেলাই আমি বেলেগ এজন ব্যক্তিক দিছোনে এনেকুৱা ধৰণৰ কথা হোৱা নাই জানো হৈছে নে নাই হৈছে সো এইটোত সেইকাৰণে কি কৰিছে কি বুলি কৈছে ইট ইজ এ ইনকাম ৰিডিষ্ট্ৰিবিউচন তেওঁ আপুনি চেলাৰীত যিমান ইনকাম পাই আছিলে তাৰে এটা অংশ লৈ পেলাই এই মানুহজনক দি দিছে সো তেওঁৰ কোনো ইনকাম নাছিলে আমি কি ক'ব পাৰো এইটো ইনকাম ৰিডিষ্ট্ৰিবিউচন বুলি ক'ব পাৰো সো ইউনিভাৰ্চেল বেচিক ইনকাম আণ্ডাৰ ছ'চিয়েল ৱেলফেয়াৰ প্ৰগ্ৰেমছ অৰুণোদয় আঁচনি বেলেগ বেলেগ ষ্টেটছত ইয়াক বেলেগ বেলেগ নাম দিয়া হয় লগতে আমি এগ্ৰিকালচাৰ এটা পাৰ্টিকুলাৰ স্কিম দেখিছিলো য'ত ট্ৰান্সফাৰ পেমেন্টছ দিয়া হৈছিলে কওকচোন কি হয় subsidy PM Kisan. PM PM Kisan ma'am. কিষাণ কিমান কিমান পইচা দিয়া হৈছিলে তাত 4 মাহ2000 মূৰে মূৰে তিনিবাৰ 2000 দিয়ে। কে 3টা কিস্তি 2000 কৈ টোটেল 3টা কিমান কিস্তি তিনিটা 3টা কিস্তি 6,000 টকা 6,000 মেম টকা দিয়া সো এইটো আমি ট্ৰান্সফাৰ পেমেন্ট বুলি ক'ব পাৰো নে পাৰি মেম Yes, yes. কাৰণ কি ইয়াৰ সলনি ইয়াৰ বাবদ গভৰ্ণমেণ্টক আমাৰ খেতিয়কসকলে একো দিবলগীয়া হোৱা নাই সো ইয়াৰ দ্বাৰা আমি ইনকাম ৰিডিষ্ট্ৰিবিউচন কৰিব পাৰিছোনে কৰিছোনে গভৰ্ণমেণ্টে কৰিছেনে কৰিছে Yes. So universal basic income under social welfare programs such as social security, old age, বৃদ্ধ পেঞ্চন শুনিছেনে আপোনালোকে অসমত Yes. এই বৃদ্ধ পেঞ্চন ডিসেবিলিটি পেঞ্চন স্টুডেন্ট গ্ৰান্ট এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এটা নতুন আঁচনি কৰিছে য'ত ষ্টুডেন্টছ বিলাকে গাৰ্লছ ষ্টুডেন্ট বিলাকে 10,000 টকা পাব স্কুলত এডমিশ্যন লোৱাৰ কলেজত এডমিশ্যন লোৱাৰ লগে লগে এইটো ট্ৰান্সফাৰ পেমেন্ট হ'বনে হ'ব হ'ব Yes. মেম Yes. বহু সময়ত কিছুমান আনএমপ্লয়মেন্ট কম্পেনচেশ্যনো দিয়া হয় ঠিক আছে যেটো আমাৰ দেশত বৰ্তমান কাৰ্যকৰী হোৱা নাই ঠিক আছে সো এইবিলাক যিবিলাক পেমেন্টস গভৰ্ণমেণ্টে দিয়ে যাৰ বাবদ আমি একো দিবলগীয়া নহয় তাক আমি কি বুলি কওঁ ট্ৰান্সফাৰ পেমেন্টস বুলি কওঁ ঠিক আছে subsidies are paid to exporters farmers manufacturers are not considered transfer payments they are not considered transfer payments because they are linked to a commodity transaction for example আমাক solar panels বনাবৰ কাৰণে ঘৰত কি কৰিছে গভৰ্ণমেণ্টে সাবসিডি দিছে 70% লৈকে সাবসিডি দিছে এতিয়া এটো আমাক ডাইৰেক্টলি পইচাটো আমাৰ বেংক একাউন্টত সোমোৱা নাই বা আমি ডাইৰেক্ট ইয়াৰ বেনিফিটটো পোৱা নাই আমি কি কৰিছো তেওঁলোকে আমাক এই সাহায্য থ্ৰু আ কমোডিটি দিছে এটা এই সোলাৰ প্যানেলছৰ সহায়ত এটো এটা কমোডিটি এটা সামগ্ৰী ৰাইট বহু সময়ত আমাৰ ইৰিগেশ্যনৰ কাৰণে পাম্প খেতিয়কে বহাবৰ কাৰণেও এই পাম্পটো আমাক সাহায্য হিচাপে দিয়া হয় সাবসিডিত কিনিবলে সহায় কৰা হয় পাম্পটোৰ যিমান 100 টকা যদি হয় পাম্পটো 70 টকা গভৰ্ণমেণ্টে দিয়ে আৰু 30 টকা আমি দিলে হয় ৰাইট এইবিলাক হৈছে সাবসিডি সাবসাইড কৰি দিয়ে দামটো কমাই দিয়ে সাবসাইড কৰি দিয়ে আৰু সাবসিডিটো কোনে পে কৰে গভৰ্ণমেণ্টে পে কৰে ৰাইট সো এই সাবসিডিজ বিলাক আমাৰ ট্ৰান্সফাৰ পেমেন্টছত নাহে ট্ৰান্সফাৰ পেমেন্টছ হলে ডাইৰেক্ট পেমেন্ট হ'ব so because they are linked to a commodity transaction transfer payments may be conditional cash transfers or unconditional cash transfers ঠিক আছে conditional মানে যেনেকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কিশোৰীহঁতক কৈছে যে কলেজত এডমিশন ল'ব লাগিব কলেজত এডমিশন ললেহে that is a conditional cash transfer কিছুমান unconditional cash transfers আছে অৰুণোদয়টো conditional নে unconditional মেম আনকন্ডিশনেল যদি আপুনি poor women হয় তাতো কন্ডিশন নাথাকা নহয় সকলোৱে পায় নেকি নাপায় নাপায় right কিন্তু যদি poor woman হয় তেনেহলে unconditional আপুনি কোনো
তাত কোনো ধৰণৰ আপুনি আকৌ বেলেগ কিবা কাম কৰিব নালাগে, আপুনি এডমিশ্যন ল'বগৈ নালাগে, আপুনি কিবা সেৱা আগবঢ়াব নালাগে, আনকণ্ডিশ্যনেল, ৰাইট? ইউনিভাৰ্চেল বেচিক ইনকাম, আণ্ডাৰ ইউনিভাৰ্চেল বেচিক ইনকামটো আমাৰ বাৰু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। There are various other ways য'ত আমি cash transfers বা transfer payments বিলাক কৰি আছো। Under the Indira Gandhi Matritva Sahyog Yojana, এইটো ইন্দিৰা গান্ধী নহয়, মাতৃত্ব বন্দনা যোজনা কৰিছে আজিৰ দিনত। Government of India provides financial aid to pregnant women who undergo institutional delivery in hospitals. Janani Suraksha Yojana, right? Janani Suraksha Yojana ki kora hoy? 6,000 rupees financial aid hisabe diya hoy ka pregnant women to undergo institutional delivery in hospitals. The aid is also meant to help with child's vaccination as well as nutritional food. এতিয়া এই জননী সুৰক্ষা জননী কল্যাণ যোজনাত আমি যেটো পইচা দিয়া হয়, the money is directly transferred to the bank accounts of pregnant women. ইয়াৰ দ্বাৰা কি আমি সাধিব বিচাৰিছো যে ইনষ্টিটিউচনেল ডেলিভাৰীজ, যেতিয়া হস্পিটেল এখনত এগৰাকী প্ৰসূতিয়ে শিশুটো জন্ম দিয়ে, তেতিয়া তেখেতৰ মানে মৰ্টালিটি ৰেট, তেখেতৰ নিজৰো প্ৰসূতিগৰাকী আৰু নৱজাতকৰ আমি সেভ কৰিব পাৰো, ৰাইট? সো এইটো এটা ট্ৰান্সফাৰ পেমেন্ট হয়, কিন্তু এইটো কন্ডিশনাল হয়। কিয় কন্ডিশনাল হয়? কিয়? মেম বাচ্চা জন্ম হলে দিয়ে। Yes, that is the condition, right? Similarly, Pradhan Mantri Ujjwala Yojana helps select beneficiaries access stoves free LPG cylinders at a subsidized rate. Kintu etu subsidy hoy, not a transfer, right? Pradhan Mantri Ujjwala Yojana ki hoy? Apuni eta cylinder pai, commodity eta pai. Apuni payment pai neki? Payment নহয়, এটো এটা ইয়াৰ দ্বাৰা কি হয়, দুখীয়া শ্ৰেণীৰ BPL মহিলাসকলে কি পায়? ইয়াত গ্যাস সিলিন্ডাৰ্স পায়, হয়নে? এই গ্যাস সিলিন্ডাৰ্স বিলাকহে পায় যিটো পেমেন্ট নেকি? পেমেন্ট নহয়, ৰাইট? সো ইয়াৰ দ্বাৰা যিকোনো ধৰণৰ কমোডিটিত যেতিয়া গভৰ্ণমেণ্টে সহায় কৰে কমোডিটিটো ক্ৰয় কৰিবলৈ, that is a subsidy. কিন্তু যেতিয়া গভৰ্ণমেণ্টে ডাইৰেক্টলি পেমেন্ট কৰে, সেইটো আমি কি বুলি কম? ট্ৰান্সফাৰ পেমেন্টস। ওকে, ঋতু বন্ধু স্কিম আমি কিষাণ কল্যাণ কিষাণ PM কিষাণ যোজনাত আমি পাইছিলো ঋতু বন্ধু স্কিম। ক'ত আছিলে বাৰু এইটো মনত আছেনে আপোনাৰ? গভৰ্ণমেণ্ট অফ তেলেংগানাই কৰিছে। সিমিলাৰলি ওড়িশাই কি কৰিছে? কালিয়া স্কিম বুলি এটা স্কিম কৰিছে, ঠিক আছে, য'ত এই ধৰণৰ ক্যাশ ট্ৰান্সফাৰ্স কাক দিয়া হয়? আমাৰ কিষাণসকলক বা আমাৰ খেতিয়কসকলক দিয়া হয়, ঠিক আছে। So government provides farmers certain amount per acre per season, মানে per hectare আমি যেটো পাইছিলো যে যিমান তেওঁলোকৰ জেগা আছে বা খেতিৰ কাৰণে তেওঁলোকৰ মানে ল্যান্ড আছে, সেই অনুসৰি ফাৰ্মৰ কাৰণে ইনভেষ্টমেন্ট হিচাপে দিয়া হয়। It is a transfer payment. Similarly, PM Kisan disbursements are not a part of government expenditure under GDP calculation. So ইয়াত আমি GDP calculation যেতিয়া কৰো, তেনেহলে আমাৰ এই ট্ৰান্সফাৰ পেমেন্টস বিলাক গভৰ্ণমেণ্টৰ ইয়াত ক্যালকুলেট কৰা নহয়। কাৰণ কি? ডেফিনেটলি বিকজ কিয় বাৰু আপুনি ক'ব পাৰিবনে? এটা সিম্পল যদি আমি ৰিজন চাওঁ, কাৰণ কি? তাৰ বাবদ আমাৰ কি হোৱা নাই? ভ্যালু, ফাইনাল ভ্যালু অফ গুডস এণ্ড সাৰ্ভিসেস প্ৰডিউসড। ইয়াৰ পৰা কিবা ভ্যালু আহিছে জানো? পইচাটো সদায় আমি কিহৰ কাৰণে? ইট acts as a value for exchange of goods and services. কিন্তু ইয়াত কি হৈছে? এটা ট্ৰান্সফাৰ হৈছে যিটোৱে কোনো ধৰণৰ ভ্যালু ক্ৰিয়েট কৰা নাই, এটো সাহায্য হিচাপে দিয়া হৈছে, right? So it is one way transfer and not involves purchase. সেই কাৰণে এই এক্সপেন্ডিচাৰটো GDP ক্যালকুলেট কৰা নহয়। বুজি পাইছেনে? ট্ৰান্সফাৰ পেমেন্টস কি হয় আৰু GDP ইয়াত
ক্যালকুলেট কৰা হয় নে নহয় ট্ৰান্সফাৰ পেমেন্টস বিলাক আনকন্ডিশনাল যিবিলাক ট্ৰান্সফাৰ্স হয় মোস্টলি বা যিখিনি আমাক গভৰ্ণমেণ্টে ট্ৰান্সফাৰ হিচাপে দিয়ে without us producing any service or goods তাৰ বিনিময়ৰ বাবদ আমি সদায় আমি পইচা কিহৰ পাওঁ আমি বিনিময়ত পাওঁ মই যদি আজি কিবা এটা আৰ্ন কৰিছো মই কি কৰিছো মই এটা সাৰ্ভিস দিছো ঠিক আছে কোনোবা বেলেগ এজন মানুহে হ্যান্ডলুমৰ শাড়ী বনাইছে বা সাবুন যদি বনাইছে এই সাবুনটোৰ এক্সচেঞ্জ কৰিছে এটো এটা কমোডিটি হয় এটো এটা গুড হয় ইয়াৰ এগেইনষ্টত তেওঁ এটা ভ্যালু পাইছে ইন দ্য ফৰ্ম অফ মানি মানে সো তেওঁ এটা ভ্যালু ক্ৰিয়েট কৰি আছে কিন্তু উইদাউট ক্ৰিয়েটিং ভ্যালু ট্ৰান্সফাৰ পেমেন্টস বিলাক পোৱা হয় নে দিয়া হয় নে yes নহয় নহয় মেম without creating value একো value create নাই কৰা value creationৰ ক্ষেত্ৰত transfer payments বিলাক যিবিলাক গভৰ্ণমেণ্টে দিয়ে for example এই যে 1200 টকা গভৰ্ণমেণ্টে আমাৰ অৰুণোদয় আঁচনিত আমাৰ মহিলাসকলক দি আছে তাৰ হলনি কিবা value produce হৈছে নে নাই হোৱা মেম নাই হোৱা right so definitely gdp calculate আমি কৰোতে কি বুলি পঢ়িছিলো it is the final value of goods and services right সেই কাৰণে definitely gdp calculation ত এই transfer payments বিলাক calculate কৰা নহয় বুজি পালে নে factors of production যিকোনো বস্তু produce কৰিবলৈ যিকোনো service produce কৰিবলৈ আমি already কথা পাতিছো land labor capital enterprise এই কিটা বস্তুৰ প্ৰয়োজন হয় the first three brought together to produce a commodity with the fourth one. There are two types of factors, primary and secondary. Primary factors are we keep on land, labor, and capital goods. Land, labor, capital goods. Land dot kiya hai? Ekta main bostu hoy je kita jikono service ba product apni produce koribor karone proyojon hoy. Hikita hoise land, mati, labor, amar shramik hokolor shram aru capital goods ডাঙৰ ডাঙৰ আপোনালোকৰ machines কিনিব দৰকাৰ হয় সময়ত হয়নে so materials and energy fuel are secondary factors they are produced from land labor and capital যিকোনো বস্তু secondary আপোনালোকে যদি শুনিব নহয় ইয়াতে অকল নহয় ইকোনমি বুলিয়ে নহয় কিন্তু ইকোনমিক্সত আমি বেছিকৈ শুনিবলৈ পাওঁ primary secondary so primary বস্তুটো হৈছে ই নিজকে নিজে সাস্টেইন কৰিব পাৰে নিজে এটা ডাঙৰ কম্পোনেন্ট ইয়াৰ পৰা প্ৰাইমেৰীৰ পৰা আকৌ যেতিয়া আমি বস্তু উলিয়াও তাক আমি কওঁ সেকেন্ডাৰী প্ৰাইমেৰী ল্যান্ড আহে সিমিলাৰলি প্ৰাইমেৰী সেক্টৰ ইকোনমিৰ যদি প্ৰাইমেৰী সেক্টৰ চাও তেনেহলে তাতো আমাৰ কি আহে এগ্ৰিকালচাৰ আহে কাৰণ কি এই প্ৰাইমেৰী যিবিলাক বস্তু আছে মানে বেসিক হয় এখিনি হি নিজে এটা commodity হয় হি নিজে স্বতন্ত্ৰভাৱে ই এটা তাৰ এটা নিজস্বতা আছে ৰাইট কিন্তু সেকেন্ডাৰী বস্তুটো কি হয় সদায় প্ৰাইমেৰী বস্তুটোৰ ওপৰত ডিপেন্ডেন্ট হয় ৰাইট সো সেকেন্ডাৰী ফ্যাক্টৰছৰ ক্ষেত্ৰত আমি ফুয়েল ইউজ কৰিছো হয়নে ফ্যাক্টৰীটো ৰান কৰিবলৈ ইলেক্ট্ৰিসিটি আমাক প্ৰয়োজন হয় সো তাৰ কাৰণে ফুয়েলও আমাক আমি ব্যয় কৰিছো কিন্তু এইখিনি বস্তু কি হয় এনার্জি বা এনেকুৱা ধৰণৰ ম্যাটেৰিয়েলস কিছুমান ব্যয় কৰিব লগা হয় যিখিনি কিন্তু আকৌ এটোৰ উৎসটো কি এটোৰ উৎসটো হৈছে পেট্ৰলিয়াম এই পেট্ৰলিয়ামটো কৰ পৰা আহিছে মাটিৰ পৰা আহিছে ৰাইট সো এটো এটা সেকেন্ডাৰী প্ৰডাক্ট হয় সেকেন্ডাৰী ফ্যাক্টৰ হয় okay land includes not only site of production but also natural resources above and below the soil so land tut ami অকল হেতু এই জেগাখিনি ক্যালকুলেট কৰা নহয় ল্যান্ডৰ পৰা যিখিনি সামগ্ৰী আমি পাইছো সেই গুটেইখিনি ৰিসোৰ্সেস ল্যান্ডত আহি পৰে ওকে capital has many forms capital বুলি কৈছে যে land labor capitalৰ বিভিন্নটা ফৰ্ম আছে physical technological financial human capitalত কি আহে knowledge skills experience এই গুটেইখিনি আহে intellectual capitalত এজন মানুহে কিমান চিন্তা কৰিব পাৰে হেতু এটা
ক্যাপিটাল হয় ওকে ফিজিক্যাল ক্যাপিটাল পইচাও হ'ব পাৰে টেকনলজিক্যাল ক্যাপিটাল এই ল্যাপটপটো এটা ক্যাপিটাল ইনভেষ্টমেন্ট হয় ফাইনান্সিয়াল ক্যাপিটাল ডাঙৰ অংশত আপুনি যদি লোন এটা পায় সেইটো এটা ক্যাপিটাল হিউম্যান ক্যাপিটাল ৰাইট এই গোটেইখিনি ক্যাপিটালৰ ফৰ্মছ হয় ক্যাপিটাল বুলি ক'লে এই গোটেইখিনি বস্তু কনসিডাৰ কৰা হয় সোশ্যাল ক্যাপিটালও হয় কেনেকুৱা ধৰণৰ নেটৱৰ্কছ আমি গঢ়িব পাৰো ৰিলেশনশিপছ যিখিনি আমাৰ কোঅপাৰেটিভ নেচাৰত লাগে যেতিয়া আমি ভ্যালু টু প্ৰডিউস কৰো even civic citizens working together for facilitating rule of law right to business good governance are also crucial for economic growth আমাৰ এই দেশখনত কেনেকুৱা ধৰণৰ আমাৰ মানে আমাৰ ৰাজনৈতিক পৰিৱেশটো কেনেকুৱা ধৰণৰ হৈ আছে বা আমাৰ সোসাইটিৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ আছে এই গোটেইখিনি ক্যাপিটাল হিচাপে আমাৰ আহে ঠিক আছে ক্যাপিটাল বুলি ক'লে অকল আমি বিগ লোনস বা বিগ আমাৰ টেকনলজিক্যাল পাৰ্টস বিলাকে নহয় বা ইনভেষ্টমেন্ট বা ইন্ডাষ্ট্ৰিৰ কম্পোনেন্টস বিলাকে নহয় তাতে বহুত বস্তু তাতে সোমাই থাকে ক্যাপিটাল ওকে ল্যান্ড লেবাৰ আৰু ক্যাপিটাল এই তিনটা বেলেগ বেলেগ ধৰণৰ আমাৰ কম্পোনেন্টস হয় ওকে ফ্যাক্টৰস হয় যিখিনি আমাক এটা পাৰ্টিকুলাৰ গুডস বা এটা পাৰ্টিকুলাৰ সাৰ্ভিস প্ৰডিউস কৰা যথেষ্ট সহায় কৰে ইয়াত আমি কেটা কম্পোনেন্ট পালো কেটা টাইপস পালো প্ৰাইমাৰী আৰু সেকেন্ডাৰী ফ্যাক্টৰ দুটা হ'ব পাৰে প্ৰাইমাৰী ফ্যাক্টৰটো নিজাকৈ স্বতন্ত্ৰ হয় কিন্তু সেকেন্ডাৰী ফ্যাক্টৰটো ইয়াৰ প্ৰাইমাৰী ফ্যাক্টৰছৰ ওপৰত ডিপেন্ডেন্ট হয় ঠিক আছে লাষ্ট এটা কনসেপ্ট আমি আজি ক্লাসত পঢ়িম দ্যাট ইজ মার্কেট প্রাইস আৰু ফ্যাক্টৰ কস্ট ঠিক আছে আকৌ এইকেইটা শুনিলে মানে ফ্যাক্টৰ কস্ট বুলি পটককে আপোনাক যদি নন ইকোনমি ব্যাকগ্ৰাউণ্ডৰ মানুহ এজনে মানে পটককে টাৰ্মিনোলজিটো পায় তেওঁ অলপ থতমত খাই যাব পাৰে বাট দিজ আর ভেরি 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 সিম্পল টার্মস ইকোনমিৰ সাবজেক্টটোৱে হৈছে সিম্পল টার্মসক টান টান নাম দিয়া হয় ইকোনমিৰ যেটো সাবজেক্ট হয় ঠিক আছে সো মার্কেট প্রাইস তো হৈছে it refers to the actual transacted price it also includes indirect taxes which the goods and services which are goods and services tax custom duty and so on ঠিক আছে সো মার্কেট প্রাইসত এটা ধৰি লওক এমআরপি যেটো আপুনি প্রাইস দেখিব তাত গোটেইখিনি বস্তু ইনক্লুডেড হৈ থাকে ফৰ এক্সাম্পল 10 টকা ইয়াৰে ভিতৰত 2 টকা মেবি জিএসটি হিচাপে দিব লগা হয় মানে এটো আমি ইয়াতে সোমাই আছে যেটো আসলতে কোনে পে কৰি আছো যদিও এই জিএসটি টো মার্চেন্টস বিলাকে ৰিটাৰ্ণ ফাইল কৰে কিন্তু পেমেন্ট কোনে কৰি আছে পেমেন্ট আমি কৰি আছো কনজিউমাৰছে কৰি আছে মানে সো মার্কেট প্রাইস তো এই ইনডাইরেক্ট ট্যাক্স বিলাকো সোমাই থাকে সিম্পলি ওকে কিন্তু ফ্যাক্টর কস্ট বিলাক কি হয় ফ্যাক্টর কস্ট আর অ্যাকচুয়াল প্রোডাকশন কস্ট at which goods and services are produced by the firms and industries এইবিলাক যে ল্যান্ড লেবাৰ ক্যাপিটাল লট যিমান খৰচ কৰি পেলাই তাৰপিছত এন্টাৰপ্ৰেনাৰ জনৰ কাৰণে এটা অংশ প্ৰফিট তেওঁ যে সেই ৰিস্কটো ললে সেই কামটো কৰিবলে সেই সার্ভিসটো দিয়াৰ এটা ভ্যালু এডিশন কৰাৰ এটা ৰিস্ক লয় হয়নে প্ৰত্যেকজন এন্টাৰপ্ৰেনাৰে এটা অকনমান হলে ৰিস্ক তেওঁৰ থাকে সো সেই ৰিস্কৰ বাবতে তেওঁ প্ৰফিট আৰ্ন কৰে ৰাইট সো এইখিনি হৈছে ফ্যাক্টৰস আৰু ফ্যাক্টৰসৰ মানে কনসিডাৰ কৰিহে যিখিনি আপোনাৰ কষ্ট আহিছে হেতুক আমি কি বুলি কম ল্যান্ড লেবাৰ ক্যাপিটাল এটসেট্ৰা গোটেইখিনি লৈ পেলাই তাক আমি ফ্যাক্টৰ কষ্ট বুলি কম তাত আমি কি নানো তাত আমি এই ইনডাইরেক্ট ট্যাক্সেস বা ট্যাক্সেস যিখিনি দিব লগিয়া হৈছে গভৰ্ণমেণ্টক সেই বস্তুখিনি যিখিনি বিকজ মাৰ্কেটত আহিলেহে ফাইনালি সেই ইনডাইরেক্ট ট্যাক্স তো কোনে পে কৰিব কনজিউমাৰে পে কৰিব ফ্যাক্টৰীত থাকাৰ লগে ফ্যাক্টৰী ওনাৰে সেই ট্যাক্সটো পে কৰে নে বা যি সেই সার্ভিসটো বা যিকোনো প্ৰডাক্ট বেছি মানে প্ৰডিউস কৰিছে ফ্যাক্টৰীত থাকাৰ লগে যেতিয়ালৈকে কনজিউমাৰৰ হাতত পৰা নাই তেতিয়া তাৰ কষ্টটো বেলেগ হ'ব হয়নে যে এই মার্কেটত আহি পাব কনজিউমাৰে কিনিব তাত কি এড হৈ যাব ইনডাইরেক্ট ট্যাক্সেস এড হৈ যাব বুজি পাইছানে ধৰিব পাৰিছানে পাইছো সো
They are the cost of all factors of production such as land, labor, capital. This means rent of the land along with cost of resources that the land supports, interest on the capital that is used to buy various inputs, labor which has to be paid as wages. A gotebilak hoise factor cost, right? So factor cost refers to the price arrived at after deducting the indirect taxes from the market price and adding the resulting number of government subsidies, if any. So, এটা কি হয়? এটা একটা example দিও আপোনাক। ঠিক আছে? এজন মানুহে বিস্কিট ফ্যাক্টরি স্টার্ট কৰিছে। ঠিক আছে? এই বিস্কিট ফ্যাক্টরিটো স্টার্ট কৰিবৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ ইন্টাৰেষ্ট সাবভেনশন স্কিমছ আছে যাৰ সহায়ত তেওঁ লোন ললে লোনৰ ওপৰত তেওঁ ইন্টাৰেষ্ট দিব লাগে নে লোনটো এটা ক্যাপিটাল হয় নে তেওঁৰ কাৰণে হয় নে নহয় হয় মেম হয় তেওঁ এই লোনটোৰ ওপৰত বেংকক ইন্টাৰেষ্ট দিব লাগিব নে লাগিব কিন্তু যেতিয়া গভৰ্ণমেন্টে সহায় কৰে সাহায্য দিয়ে গভৰ্ণমেন্টে বহু সময়ত কি দেখিছিলো আমি যেনে কোঅপাৰেটিভৰ কি স্কিম দেখিছিলো আমি কালি ক'ব পাৰিবনে ইভিনিং ক্লাছটোত আমি কি পঢ়িছিলো সহকাৰ স্কিম লৈছিলে আয়ুষ্মান সহকাৰ স্কিম তাত কি কৰিছে গভৰ্ণমেন্টে লোনটো অফাৰ কৰিছে আৰু লোনটোত ইন্টাৰেষ্ট সাবভেনশন দিছে মানে ক্যাপিটালটোত সহায় কৰিছে এটা অংশ গভৰ্ণমেন্টে দি দিছে যিটোক আমি কি বুলি কওঁ ইন্টাৰেষ্ট সাবসিডি মানে এটো এটা বস্তুৰ লগত ৰিলেটেড এটা মানে প্ৰাইস যেটো গভৰ্ণমেন্টে কি কৰিছে দি দিছে ৰাইট সো এতিয়া গভৰ্ণমেন্টে যেহেতু দি দিছে যিজন এন্টাৰপ্ৰেনাৰ হয় তেওঁৰ যদিও কষ্টত এই ইন্টাৰেষ্টটো আহিছিলে কিন্তু এটা অংশটো গভৰ্ণমেন্টে দি দিছে তেওঁৰটো বাছি গৈছে বাছা নাই জানো পইচা হয়নে সো ইয়াতে factor cost tot ami ki koribo lagibo factor cost refers to the price arrived at after deducting the indirect prices etia mrp jiman khini poisa ahibo tar pora jodi ami indirect tax to ami jodi market price over factor price to uliabale bisaru kiman factor price hobo tetia ami market price opa keneke uliabo paru indirect tax to minus koribo paru definitely hone logote a resulting number of and adding to the resulting number of government subsidies if any ঠিক আছে তাৰ মানে এই গভৰ্ণমেন্টে যিখিনি পইচা দিছিলে সেইখিনিও তো এটা কষ্ট হয় যদিও এই এন্টাৰপ্ৰেনাৰ জনে ডাইৰেক্টলি সেই বস্তুটো বেয়াৰ কৰিব লগিয়া হোৱা নাই হয়নে সো এই কষ্টটো আমি এড কৰিব লাগিব যদিও নেকি আমি যদি এন্টাৰপ্ৰেনাৰৰ খৰচত চাও তেওঁ এক্সপেন্ডিচাৰত চাও তেনেহলে এই এক্সপেন্ডিচাৰটো তেওঁ বেয়াৰ কৰিব লগা হোৱা নাই কিন্তু কষ্ট হিচাপে গভৰ্ণমেন্টে তাক ইনপুট হিচাপে দিছে সো হেতু এই প্ৰডাক্টটো আমি প্ৰডিউস কৰোতে হেতু এটা ইম্পৰ্টেন্ট ফ্যাক্টৰ হয় মানে যেটো কষ্ট ডেফিনেটলি গভৰ্ণমেন্টে দিছে কিন্তু আমি সেই কষ্টটো যদি গভৰ্ণমেন্টে বেয়াৰ নকৰিলে হেতেন সেই প্ৰডাক্টটো সেই সাৰ্ভিসটো আমি মাৰ্কেটলৈ আনিব পাৰিলো হেতেন নে নোৱাৰিলো হেতেন গভৰ্ণমেন্টে যদি নিদিয়ে তেনেহলে এন্টাৰপ্ৰেনাৰে নিজে হেতু দিব লগিয়া হলতেন ডেফিনেটলি হেতু দিলেহে ফাইনালি আমি প্ৰডাক্টটো প্ৰডিউস কৰিব বা সেই প্ৰডাক্ট বা গুডটো বা সাৰ্ভিসটো আমি মাৰ্কেটত আনিব পাৰিম ঠিক আছে সো মাৰ্কেট প্ৰাইসত তাৰ হলনি কি হ'ব যদি মাৰ্কেট প্ৰাইস আমি ফ্যাক্টৰ কষ্টৰ কথা পাতো তেনেহলে মাৰ্কেট প্ৰাইসত আমি ফ্যাক্টৰ কষ্টৰ লগত কি ইনক্লুড কৰিব লাগিব ইনডাইৰেক্ট ট্যাক্স কৰিব লাগিব আৰু যদি সাবসিডিজ আছে তেনেহলে তাক মাইনাস কৰিব লাগিব অন্যহতে যদি ফ্যাক্টৰ কষ্ট আমি মাৰ্কেট প্ৰাইসৰ পৰা উলিয়াব বিচাৰো তেনেহলে তাৰ ইনডাইৰেক্ট ট্যাক্সও মাইনাস কৰিব লাগিব সাবসিডি প্লাস কৰিব লাগিব সিম্পলি ম্যাথছ হয় এটো ম্যাথমেটিক্স মানে ইফালে ইকুৱেশ্যন ইফালে গলে মাইনাস প্লাস 2 বেলেগ হৈ যায় যে সিম্পলি তেনেকেও ভাবিব পাৰে তেনেকে উলিয়াই লব পাৰে ফৰ্মুলা ওয়াইজ if the market price is 100 indirect tax is 18 subsidies is 8 factor cost will be ইয়াত কি হ'ব value 100 minus 18 subsidy কি বুলি কয় আমি এটো indirect tax হিচাপে দিলো
So কষ্টত এই যে গভৰ্ণমেণ্টে এই ইনপুটটো দিছে এইটো আমি ইনক্লুড কৰিম মানে আৰু আমি কি পাম ফ্যাক্টৰ কষ্টটো পাম এটা পাৰ্টিকুলাৰ বস্তু প্ৰডিউস কৰোতে আমাৰ টোটাল খৰচ কিমান হৈছে দ্যাট ইজ ফ্যাক্টৰ কষ্ট সেই বস্তুটো আমি মাৰ্কেটত আহি বেচিবলগীয়া হলে তাত আমি মাৰ্কেট প্ৰাইচটো পাম okay concept of GDP at factor cost is useful to see how competitive market forces and distortionary indirect taxes are যেতিয়া আমি এই GDP টো ক্যালকুলেট কৰো gross domestic product to calculate koro gross domestic product to factor cost to calculate koro pari GDP at market prices to calculate koro pari etia ei GDP to jetia amar factor cost ami calculate koro tetia ami sao ami bujibo paro je amar market khon kenuka dhoroner hoise আৰু আমাৰ ইনডাইৰেক্ট ট্যাক্সেস বিলাক ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ এফেক্ট কৰিছে ঠিক আছে if there is high productivity of factors there is no need to subsidize যদি ফ্যাক্টৰস বিলাকয় ভাল আমাক ভাল দামত আমি ফ্যাক্টৰস যিবিলাক ফ্যাক্টৰস মানে কি পালো ল্যান্ড লেবার ক্যাপিটাল এখিনি যদি ভাল আমি দামত তাৰ প্ৰডাক্টিভিটি ইউজ কৰিব পাৰিছো ফৰ এক্সাম্পল যিমান হাৰত আমি লোন লৈছো তাতকে বহুত বেছি আমি যেটো প্ৰডাক্ট আমি উলিয়াইছো হেতু বহুত ভাল দামত আমি সেল কৰিব পাৰিছো ৰাইট তেতিয়া আমাক সাবসিডিৰ প্ৰয়োজন হয় জানো বা আমি যদি এটা ভাল দামত সেই বস্তুটো ইনপুট হিচাপে পাও তেতিয়া আমাক সাবসিডিৰ প্ৰয়োজন নহয় right the differentiation helps public policy to rationalize both indirect taxes and subsidies ঠিক আছে যেতিয়া গভর্নমেন্টে GDP at factor cost আর GDP at market price যার যেটা তুলনা করে তেতিয়া তেওঁলোকে আমাৰ পলিসি মেকাৰ্ছৰ কাৰণে আপোনালোকৰ কাৰণে যেতিয়া আপোনালোকে পলিসি বনাব তেতিয়া আপোনালোকৰ কাৰণে কি সুবিধা হ'ব যে আপুনি ৰেশনালাইজ কৰিব পাৰিব যে সাবসিডিটো আসলে প্ৰয়োজন হৈছে নে নাই যদি ধৰি লওক মাৰ্কেট প্ৰাইসটো MRP টো আপোনাৰ বহুত হয় ঠিক আছে 100 হয় ফ্যাক্টৰ কষ্টটো আপোনাৰ 30 হয় তেতিয়া আপুনি ইজিলি ধৰিব পাৰিব ৰাইট ইয়াত যদি ইনডাইৰেক্ট ট্যাক্সটো আপুনি মাইনাস কৰি লয় ৰাইট যে ট্যাক্সেস কোড আপুনি বহাব লাগিব গভৰ্নমেন্টৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় নে কোড গভৰ্নমেন্টৰ লোকসান হৈ আছে কোড বেছিকে সাবসিডি দি আছে কিন্তু সাবসিডিৰ প্ৰয়োজন নাই কোড ইনডাইৰেক্ট ট্যাক্স লগোৱা নাই মানে GST কাউন্সিলে এই বস্তুবিলাক সেই কাৰণে ইম্পৰ্টেন্ট ফ্যাক্টৰস হয় যিবিলাক চাই GST কাউন্সিল কি হয় এটা এটা বডি হয় যত মিনিষ্টাৰ্স বিলাক যায় ফাইনান্স মিনিষ্টাৰ্স প্ৰত্যেকখন ষ্টেটৰে যায় আৰু আমাৰ দেশৰো ফাইনান্স মিনিষ্টাৰ আছে তাতে ৰাইট একেলগে সেই কাউন্সিলখনে ডিসাইড কৰে GST ৰেট বিলাক তেওঁলোকৰ কাৰণে এই GDP at factor cost আৰু GDP at market price or analysis to important হয় নে yes because with that they will be able to project কিমান indirect tax তেওঁলোকে লগাব লাগে কোড সাবসিডি দিলে ভাল হ'ব যত গ্ৰোথ দেখিবলৈ পোৱা যাব right all those important decisions can be taken with the help of GDP at factor price and GDP at market prices tar ami jodi eta dhuniya analysis koru thik ase বুজি পাইছে আজি ক্লাসটোত আপোনালোকে যিখিনি কথা আমি ডিসকাস কৰিলো ট্রান্সফার পেমেন্টস কি হয় what are transfer payments. yes Unilateral জি পেমেন্টৰ বিনিময়ত সেৱা বা সামগ্ৰী মানে লাভ কৰা নাযায় মাধুৰ্যৰ ডেফিনেশনটো অকনমান ভুল হৈছে এনেকুৱা ধৰণৰ পেমেন্টস যিটোৰ বাবদ একো দিয়া নহয় গভৰ্নমেন্টে যিটো ইউনিলেটাৰেলি দিয়ে এনেকুৱা কিছুমান পেমেন্টস যিটোৰ বাবদ কোনো ধৰণৰ সামগ্ৰী বা সেৱা এক্সপেক্ট গভৰ্নমেন্টে নকৰে এইটোই কথা কৈছিলে নে আপুনি নে মই শুনাত ভুল হ'ল মেম হেইটোৱে কৈছিল okay so that is it simply okay so আপোনালোকে question এটা লিখি লওক what are the different ways in which GDP can be calculated and in its calculation what components are included or excluded illustrate সকলোৱে দেখিছে question টো মেম এবাৰ কুৱেশ্যনটো মাতি দিব নেকি what ways in which GDP can be calculated
In its calculation, what components are included or excluded? Illustrate. হৈছে? Okay. আৰু আপোনালোকৰ কাৰোবাৰ answer আছে নেকি? চাই দিবলে। Okay. If not, then we will wrap up today's session here and meet again in the evening class. So evening, our scheme or class, we will meet again. Till then, please make your notes and try to write the answer and have a very productive and beautiful day ahead. Thank you so much.